কোন চুকুৰালি চিনি নাপায় মই এই চন্দন নিচিনা মানুহ চন্দন নিজে চুকুৰালি হ'ব পাৰে মই কোনো চুকুৰালি মই চিনি নাপায় কোন হাগ্ৰামা হয় তেওঁ আমাৰ নাম ল'বলৈ হৈছে তেওঁ আমি জিৰ' বনাই দিম জিৰ' তেখেতে চুকুৰালিক দেখি ভয় খাইছে সেইকাৰণে চুকুৰালিৰ নাম ল'বলৈ বাধ্য হৈছে গতিকে 17 বছৰ ৰাজত্ব কৰি একো ৰাইজক মানে একো কৰিব পৰা নাছিলে আম চলাইছিলে আৰু তেখেতে আহিছে BTC এইবাৰ নিৰ্বাচন চলাইছে আৰু চুকুৰালিৰ নাম ল'বলৈ বাধ্য হৈছে চুকুৰালিক দেখি ভয় খাইছে ইহঁতে গতিকে চুকুৰালি ভয় নাখায় চুকুৰালিতো আহিছে গতিকে হাগ্ৰামা এতিয়া চিনি পোৱা নাই তেখেতে চিনি পাব 22 তাৰিখত চুকুৰালি কোন হয় চুকুৰালিক চিনি নাপায় জাম্বা বেৰাই জাম্বা কি কৈছে তেওঁ আবল তাবল ভুগি আছে হাগ্ৰামা গতিকে এইবাৰ জিৰ' বনাই দিম হুইজ হাগ্ৰামা তেওঁ হাগ্ৰামা কোন হয় গতিকে সেইটোৱে চিন্তা কৰক আৰু তেখেতেহে পইচা লৈছে এজেণ্টহে বিজেপিৰ হেমন্ত বিশ্ব শৰ্মাৰ পইচা লৈহে পইচা চিটাই আছে গতিকে আমি আমাৰ বিটিআৰ ৰাইজক মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ যে হাগ্ৰামা বিজেপিৰ যদি এলায়েন্স নহয় যিবিলাক নেতা আছে পালি নেতা আছে আমাৰ BPF হওক মুছলিম ভাইসকলে আছে তেখেতক কোৰাণ এটা হাতে দিয়ক না আমি এইটো অনুৰোধ কৰি কৈছোঁ বিটিআৰ বাসীক মুক্তি মুখিবৰ আছে না মধুমুল্লা আছে এই মধুমুল্লাক কোৰাণ হাতে দিয়ে কওকচোন তেওঁ বিজেপিৰ এজেণ্ট হয় না নহয় বিজেপিৰ লগত BPF এলায়েন্স আছে না নহয় গতিকে আমি অনুৰোধ কৰিছোঁ যে BPFক যদি ভোট দিয়ে উচ্ছেদ BDCত এবাৰ চকুৰ পানী পেলাব লাগিব উচ্ছেদ হ'বই লাগিব এইটো 100% গতিকে আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে যাতে এই হাগ্ৰামাৰ কথা আবল তাবল ভুগিব নালাগে আবল তাবল কথা শুনিব নালাগে হাগ্ৰামাৰ কথা যদি আপোনালোকে ভোট দিয়ে কিন্তু চকুৰ পানী পেলাব লাগিব পিছত কিন্তু আমাক ক'ব নোৱাৰিব আমাক দেখো না গতিকে আমি ওলাই আহিছোঁ চুকুৰালি কি ভয় খাইছে সেইকাৰণে চুকুৰালিৰ নাম ল'বলৈকে বাধ্য হৈছে গতিকে চুকুৰালিতো ভয় নাখায় চুকুৰালিতো কিং মেকাৰ হয় না BTCৰ কিং মেকাৰ চুকুৰালিক চিনি পাব নেকি হাগ্ৰামা মানুহে চিনিবলৈ টাইম আছে নেকি তেখেতে কোন হয় হাগ্ৰামা গতিকে আমাক চিনি পোৱা কোনো মানুহ আছে নেকি ভাৰতবৰ্ষত সকলোৱে চুকুৰালিক চিনি পায় কিন্তু হাগ্ৰামাহে চিনি নাপায় কাৰণ হাগ্ৰামাতো BTCৰ মানুহ নহয় না তেওঁ এজন ম্যানমাৰৰ মানুহে তেওঁ বৰ্মাৰ মানুহে গতিকে BTC বাহিন্দা নহয় না সেইকাৰণেহে হাগ্ৰামা মোক চিনি নাপায় গতিকে চিনি পাব এতিয়া 22 তাৰিখতহে চিনি পাব হাগ্ৰামা তেখেতে পইচা লৈ বিজেপিৰ পৰা পইচা লৈ তেখেতে নিৰ্বাচন খেলি আছে মানুহক উচ্ছেদ কৰাৰ কাৰণে আমাৰ কি হ'ব সংখ্যালঘু মানুহৰ একো নহ'ব কেৱল খালি আমাৰ বড়োসকলৰ মাটিৰ বাৰ্তাখিনি পাব কিন্তু যিটো বিজেপি চৰকাৰে কৈছে কিন্তু আমাৰ দুখীয়া মানুহ বা আমাৰ যি সংখ্যালঘু মানুহ আছে সংখ্যালঘু মাটিৰ বাৰ্তা দিব নোৱাৰোঁ আৰু এটা কথা কৈছোঁ যে আমচুৰ মানুহে শুনা পাইছোঁ কিন্তু যে তেখেতেও মানে সংগঠন তেখেতক ছাপোৰ্ট কৰিছে বুলি কিন্তু এইটো একচুৱেলি আমি তেখেতৰ বিষয়ে ক'বলগীয়া একো নাই কিন্তু তেখেতক ছাপোৰ্ট দিব নালাগে নিয়মত কাৰণ কোনো এটা ৰাজনৈতিক দলত কোনো এটা সংগঠনত ছাপোৰ্ট দিব নোৱাৰে এইটো 19 নম্বৰ আৰ্টিকেলত আমি দেখা নাই 5 পইণ্টত পোৱা নাই গতিকে এইটো অনুৰোধ কৰিছোঁ বিটিআৰ বাকী ৰাইজ আপোনালোকে ভোট কাক দিয়ে নিদিয়ে আমাক ক'বলগীয়া একো নাই কিন্তু আপোনালোকে হাগ্ৰামাক ভোট দি যাতে আপোনালোকে বিপদটো মাতি আনিব নালাগে মই হাত জোৰ কৰি অনুৰোধ কৰিছোঁ আৰু মই 3 নং শ্ৰীৰামপুৰ সমষ্টিত মই কাপপ্লেট চিনত আপোনালোকে বিপুল ভোটত জয়যুক্ত কৰক তাৰপিছত মই ঘৰে ঘৰে মাটি বাৰ্তা দিবলৈ সাজু হৈ আছোঁ এইখিনিকৈ মই জনালোঁ গতিকে হাগ্ৰামা আৰু ইয়াৰ বাহিন্দা নহয় সেইকাৰণে চুকুৰালিক চিনি নাপায় চুকুৰালি সকলোৱে ৰাইজেতো চিনি পাইছে ন এইটো পাব ৰেজাল্ট